এয়া আমি আজি শামুকৰ পৰা চূণ প্ৰস্তুত কৰিবলৈ লোৱা হৈছে। মায়ে ধুনীয়াকৈ খেৰেৰে গোল এটা বনাই তাত জ্বলাই দিছে, জ্বলাই দি আমি জুই দি দিছে। এয়া ধোঁৱা বলি আছে, আপোনালোকে দেখিছে। এয়া চূণ শামুকখিনি তাৰ পৰা উলিয়াই পেলোৱা হৈছে। এই শামুক চূণৰ যথেষ্ট উপকাৰী গুণ আছে। ই ছালৰ বিভিন্ন ৰোগ, খৰ খজুৱতিকে মুখ্য কৰি চৰ্ম ৰোগ, ছালৰ কেঞ্চাৰ হোৱাত প্ৰতিৰোধ কৰে। পিত্ত পেটৰ নানা ধৰণৰ ৰোগ তথা গেষ্ট্ৰিক ইয়াৰ পৰা নিৰাময় পাবলৈ হ'লে এই চূণ ব্যৱহাৰ কৰিব পাৰি। চকুৰ বিশেষকৈ পানী ওলোৱা ৰোগত এই চূণ ব্যৱহাৰ কৰিলে তৎক্ষণাত কেইদিনমানৰ ভিতৰতে ইয়াৰ পৰা উপশম পাব পাৰি। আৰু এই চূণ এয়া আমি প্ৰস্তুত কৰা হৈ গৈছে। উতলা গৰম পানীত ঢালি দিয়া হৈছে চূণত। বক 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 বক